নমস্কাৰ ডিজিটেল শ্বেয়াৰ্ছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি এই ভিডিঅ'টোত চাম যে আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ কেনেকুৱাকৈ আপডেট কৰিব পাৰি আমি নিজৰ ঘৰতে বা নিজৰ মোবাইলতে কেনেকুৱাকৈ আপডেট কৰিব লাগিব। ঠিক আছে, তাৰ বাবে আমাক প্ৰথমে প্ৰয়োজন হ'ব দুটা এপ। সেই দুটা এপ হ'ল প্ৰথম এটা হ'ল আধাৰ। আপুনি এনেকৈ প্লে ষ্টৰত আহি আধাৰ বুলি চাৰ্চ কৰি দিব। এই আধাৰ বুলি চাৰ্চ কৰাৰ পিছতে আপুনি দেখিছেনে এই আধাৰ নামৰ এপ এটা আহিছে, এইটো ইনষ্টল কৰিব লাগিব, যিটো টপায়। কিন্তু আধাৰ নহয়, অকল আধাৰ যিটোত আছে সেইটোৱে লাগিব। আৰু এটা লাগিব আমাক আধাৰ ফেচ ID RD। এইটো দেখিছেনে, মই চাৰ্চ কৰি দিছোঁ। এই এপটো আধাৰ ফেচ RD, এই এপটো ইনষ্টল কৰিব লাগিব। ঠিক আছে, ইয়াৰ পিছত আমি আধাৰ এপটো অ'পেন কৰিম। আধাৰ এপটো অ'পেন কৰাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এইটো আমি স্কিপ ইন্ট্ৰডাকশ্যন এণ্ড ৰেজিষ্টাৰ কৰি দিম। তাৰপিছত আহিব আই এম ৰেডি উইথ মাই আধাৰ। ঠিক আছে, এইটো আমি ক্লিক কৰিম। তাৰপিছত এনেকুৱাকৈ আধাৰ নাম্বাৰ বহাবলৈ আহিব। এইটো কণ্টিনিউ কৰি আমি আধাৰ নাম্বাৰটো বহাই দিম। ইয়াতে মই মোৰ আধাৰ নাম্বাৰটো বহাই দিলোঁ। ঠিক আছে, এতিয়া কণ্টিনিউ কৰিম। কণ্টিনিউ কৰাৰ পিছত এনেকুৱাকৈ টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব। এইটো আমি এগ্ৰি কৰি ল'ব লাগিব প্ৰথমে। ঠিক আছে, এগ্ৰি কৰি প্ৰচিড কৰি ল'ম। ইয়াৰ পিছত আপুনি চিম এখন যিকোনো চিম এখন চিলেক্ট কৰিলে হ'ল। এই চিমখন আপোনাৰ বেলেগ নাম্বাৰ হ'লেও কথা নাই, একো প্ৰব্লেম নাথাকে, জাষ্ট চেণ্ড SMS কৰি দিব। ঠিক আছে, হয়তো আপুনি যিটো নতুন নাম্বাৰলৈ চেঞ্জ কৰিব বিচাৰিছে সেইখন চিমৰো এনেকুৱাকৈ চেণ্ড SMS কৰি দিব, হৈ যাব। এনেকুৱাকৈ এলাউ কৰি দিব। এতিয়া অকণমান টাইম ল'ব। ইয়াৰ পিছত আধাৰে মেছেজ পঠাব ভেৰিফিকেশ্যনৰ কাৰণে। ঠিক আছে, চ' মোৰ ভেৰিফিকেশ্যনটো হৈ গ'ল। মই এতিয়া আকৌ এই এপটোত ঘূৰি আহোঁ। এতিয়া কণ্টিনিউ ফেচ অথেণ্টিকেশ্যন। ঠিক আছে, এইটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ফেচ অথেণ্টিকেশ্যন ষ্টাৰ্ট হ'ব। আমি যে ফেচ RD এইটো ইনষ্টল কৰিছিলোঁ সেইটো অ'পেন হ'ব এতিয়া। ঠিক আছে, কণ্টিনিউ উইথ দিছ নাম্বাৰ কৰি দিব। এতিয়া ইনিচিয়েট ফেচ অথেণ্টিকেশ্যন এইটো কৰি দিয়াৰ পিছত এনেকুৱাকৈ এটা চাৰ্কল আহিব। ইয়াতে আপোনাৰ ফেচখন ৰাখি কি কয় চাৰ্কলটো গ্ৰীণ হোৱালৈ ৰখিব লাগিব। যেতিয়া গ্ৰীণ হ'ব, গ্ৰীণ হোৱাৰ পিছত চকুটো জপা মেলা কৰি দিব। চকুটো জপা মেলা কৰি দিয়াৰ পিছত ই আপোনাৰ প্ৰচেছটো ছাকচেছ কৰি দিব। এনেকুৱাকৈ আহি যাব গ্ৰীণ। ইয়াৰ পিছত কি আছে, আপোনাৰ এনেকৈ ভেকচিন ডিটেইলছ বুলি আহি ইয়াতে প্ৰচিড কৰি দিব। ইয়াৰ পিছত আপুনি যিকোনো এটা পাছৱৰ্ড বা পিন এটা চিলেক্ট কৰিব। যিকোনো এটা আপোনাৰ ইচ্ছামতে সেইটো কৰিলে হ'ল। আৰু এইটো নেক্সট বাৰৰ বেলেগ আধাৰ কৰিলেও এইটো চেঞ্জ কৰিব পাৰি। ঠিক আছে, এতিয়া এইবিলাক স্কিপ গাইড কৰি ল'ব বা নেক্সট কৰি ল'লে একো নাই। ইয়াৰ পিছত এনেকুৱাকৈ ওপৰফালে তলফালৰ পৰা ওপৰফালে এনেকুৱাকৈ দাঙি দিব। ঠিক আছে, ইয়াতে আহিব মাই আধাৰ আপডেট। এই মাই আধাৰ আপডেটত আপুনি ক্লিক কৰিব লাগিব। ইয়াতে দেখিছেনে মোবাইল নাম্বাৰ আপডেট, এড্ৰেছ আপডেট, নেম আপডেট বহুত আহিছে। চ' এইবিলাক বৰ্তমান কামিং চুনত আছে। ঠিক আছে, চ' অকল আমি মোবাইল নাম্বাৰটোহে আপডেট কৰিব পাৰোঁ বৰ্তমান। মোবাইল নাম্বাৰ আপডেটত ক্লিক কৰি দিলোঁ। এতিয়া আমাক ইয়াতে কি দিছে, প্ৰচেছিং ফিজ 75 ল'ব। ঠিক আছে, চ' ইয়াতে আমি কণ্টিনিউ কৰিব লাগিব। ইয়াতে আমি কণ্টিনিউ কৰি দিলোঁ। ইয়াতে OTP আহিব। আপোনাৰ আধাৰ কাৰ্ডখন যিটো নাম্বাৰত ৰেজিষ্টাৰ আছে সেই নাম্বাৰটোতে OTPটো যাব। আগৰ নাম্বাৰটোত OTPটো যাব। চ' আমি OTPটো বহাই ল'ব লাগিব। আৰু এইটো প্ৰচেছত আপোনাৰ পুৰণা নাম্বাৰটো লাগিবই। বেলেগ মোবাইলতে হওক বা বেলেগতে হওক, পুৰণা নাম্বাৰটো এইটো প্ৰয়োজনীয়। ইয়াৰ পিছত OTPটো বহাৰ পিছত এনেকুৱাকৈ ভেৰিফাই নিউ নাম্বাৰ আহিব। ইয়াতে আপোনাৰ নিউ নাম্বাৰটো বহাই দিব। ইয়াৰ পিছত চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ পিছত OTP আহি যাব আপোনাৰ নতুন নাম্বাৰত। এতিয়া নতুন নাম্বাৰৰ OTPটো ইয়াতে বহাই দিলে হ'ল। ঠিক আছে, চ' মই ইয়াতে মোৰ নতুন নাম্বাৰৰ OTPটো বহাই দিলোঁ। এয়া চাওক আহিছে মোৰ এটা নটিফিকেশ্যন। ঠিক আছে, চ' নতুন নাম্বাৰৰ OTPটো ইয়াতে বহাই দিওঁ। এতিয়া দেখিছেনে ফেচ অথেণ্টিকেট আহিছে। ইয়াতে মই এতিয়া আৰু এবাৰ ফেচখন তেনেকুৱাকৈ অথেণ্টিকেট কৰিব লাগিব। চাৰ্কলটোৰ মাজত এনেকুৱাকৈ গ্ৰীণ হ'লে চকুটো জপা মেলা কৰিব লাগিব। আৰু এইটো কেতিয়াবা কেতিয়াবা ফেইলো হয়। দেখিছেনে মোৰ এবাৰ ফেইল আহিছে, আৰু এবাৰ কৰি দিব লাগিব। তেনেকুৱাকৈ এটা ট্ৰাই এগেইন কৰিলে হৈ যাব। এতিয়া দেখিছেনে, আৰু এইবাৰ ছাকচেছ হৈ গ'ল। ঠিক আছে, চ' ইয়াৰ পিছত
আপোনাৰ পে'মেণ্টৰ অপশ্যনটো আহিব ইয়াতে আপোনাৰ এনেকৈ আহি গ'ল চ' কনফাৰ্ম এণ্ড পে' কৰিব কনফাৰ্ম এণ্ড পে' কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ নতুন আৰু এখন পেজ খোল খাব ঠিক আছে আহি গ'ল এখন পেজ নতুনকৈ ঠিক আছে ইয়াতে আপুনি গুগল পে' ফোনপে' যিয়েৰে কৰে আপুনি ক্লিক কৰি ল'লে হ'ল মই গুগল পে'ৰে কৰিম চ' মই গুগল পে'ত ক্লিক কৰিলোঁ গুগল পে'ত ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ গুগল পে'টো অ'পেন হ'ব ঠিক আছে আৰু যিহেতু মোৰ আধাৰ কাৰ্ডত গোটেইখিনি শুদ্ধ আছে চ' মই পে'মেণ্টটো ইনিচিয়েট নকৰোঁ মই পে'মেণ্টটো কেঞ্চেল কৰিম জাষ্ট আপুনি যেতিয়া পে'মেণ্টটো কৰিব তাৰপিছত আহি যাব এইটো এতিয়া মোৰ পে'মেণ্টটোৰ অপশ্যন আহিছে সেইকাৰণে এইটো ব্লেক আহিছে গুগল পে'ত ৰেকৰ্ড নহয় এইটো চ' যেতিয়া পে'মেণ্টটো আপুনি কৰিব ন তাৰপিছত আপোনাৰ পে'মেণ্টটো ছাকচেছ বুলি আহি যাব ক'ত আহিব মই দেখাই আছোঁ 1 মিনিট ঠিক আছে ইয়াতে আপোনাৰ পে'মেণ্টটো ইয়াতে যে মুদ্ৰাটো ঘূৰি আছে ইয়াতে ছাকচেছ বুলি আহি যাব আৰু তাৰপিছত আপোনাৰ ইয়াতে আহি যাব ডাউনলোড একনলেজমেণ্ট ঠিক আছে আৰু সেই একনলেজমেণ্টেৰে কেনেকুৱাকৈ আধাৰ কাৰ্ডৰ আপডেটটো ষ্টেটাছ চেক কৰিব পাৰি সেইটো মই ইয়াৰে নেক্সট ভিডিঅ'ত দেখাই দিম সেইটো ঠিক আছে চ' আজিৰ ভিডিঅ'লৈ এইখিনিয়ে আৰু আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ